হেল্ল' এভৰিৱান। আপোনালোকে যদি কোনো ধৰণৰ ফিজিকেল বা ৰিটেন এক্সাম নিদিয়াকৈ এটা জব পাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। ইণ্ডিয়া পোষ্ট অফিচ অৰ্গেনাইজেশ্যনৰ GDSৰ আপোনালোকৰ 21,413টা পোষ্ট বৰ্তমান মুকলি হৈছে। অলৰেডি ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে। তাৰ এই পোষ্টটোৰ বাবে এপ্লাই কৰিবলৈ বা পোষ্টটোত চিলেক্ট হ'বলৈ আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব সেইখিনিৰ ওপৰত জানো আহক। এইখন হ'ল অফিচিয়েল নটিফিকেশ্যন আৰু এই নটিফিকেশ্যনখন আপোনালোকৰ অফিচিয়েলি ৰিলিজ হৈছিলে 7/2/2025 অৰ্থাৎ যোৱা ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখে। এই পোষ্টৰ বাবে ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গৈছে। এপ্লাই ডেট আছিলে 10/2/2025 পৰা 3/3/2025 অৰ্থাৎ 10 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে আৰু এইটো 3 মাৰ্চলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই পোষ্টটোৰ কাৰণে এপ্লাই কৰোঁতে যদি আপোনালোকৰ কিবা ধৰণৰ ভুল হয় সেই ভুলখিনি আপোনালোকে শুদ্ধ কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকক 2 দিনৰ সময় দিয়া হ'ব। অৰ্থাৎ আপোনালোকৰ যিদিনা আপোনালোকৰ এপ্লাই শেষ হ'ব 3 তাৰিখ, তাৰ পাছৰ 6 তাৰিখৰ পৰা 8 তাৰিখলৈকে এই 3 দিনৰ সময় থাকিব আপোনালোকৰ হাতত। আপোনালোকে যদি কিবা ডকুমেণ্ট ভুলকৈ দিছিলে বা আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে কিবা ভুল হয় সেই বস্তুটো আপোনালোকে শুদ্ধ কৰিবলৈ কাৰেকশ্যন উইণ্ড' পাব। তাত আপোনালোকে গৈ য'ত আপোনালোকে এপ্লাই কৰিছিল তাতে শুদ্ধ কৰিব পাৰিব। ইয়াতে থকা এটা পোষ্ট হ'ল ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ বুলি BPM বুলি কয় যিটোক। তাৰ বাবে আপোনালোকৰ জব প্ৰফাইল যিটো হয় সেইটো আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনত দিয়া আছে। এইখিনি আপোনালোকে পঢ়ি ল'ব পাৰিব। ইয়াতে আৰু এটা পোষ্ট দিয়া আছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ বুলি ABPM বুলি যিটোক শ্বৰ্ট ফৰ্মত কোৱা হয়। ইয়াৰো জব প্ৰফাইলটো আপোনালোকৰ দিয়া আছে অফিচিয়েল নটিফিকেশ্যনখনত। এইখিনি আপোনালোকে চাই ল'ব। ডাক সেৱক বুলি এটা পোষ্ট আছে। ডাক সেৱকটো আপোনালোকে ইয়াৰ পৰাই চাই ল'ব পাৰিব। ইয়াৰ পাছতে আহিছে আপোনালোকৰ এই জবটোৰ যিটো চেলেৰি হ'ব চেলেৰিটো আপোনালোকে কিমান পাব। যিটো BPM বুলি আপোনালোকৰ পোষ্ট আছিলে সেই BPMটোৰ আপোনালোকৰ চেলেৰি হ'ব 12,000 পৰা 29,380 টকালৈ। আৰু যিটো ABPM বা ডাক সেৱক বুলি পোষ্ট আছিলে তাৰ বাবে আপোনালোকৰ চেলেৰি হ'ব 10,000 পৰা 24,470 টকা। এতিয়া আহিছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত। ফাৰ্ষ্ট আহিছে এজ লিমিটটো, আপুনি কিমান বয়সৰ পৰা এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ বয়স কিমান হ'লে এপ্লাই বয়স আপোনালোকৰ শেষ হ'ব সেইটো চাওঁ। এজ লিমিটটো এটা নৰ্মেল এজ লিমিট দিছে যে আপোনাৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ হ'ব লাগিব। তাতে আপোনালোকৰ যিটো এজ লিমিট হয় সেইটো আপোনালোকৰ কেলকুলেশ্যন হ'ব। যিটো এপ্লাই ডেট আছে সেই এপ্লাই ডেটৰ শেষ তাৰিখটোৰ পৰাহে আপোনালোকৰ এজটো কেলকুলেশ্যন কৰা হ'ব। তাতে কিছুমান আপোনালোকৰ কেটেগৰী লৈ পেলাই ৰিলেক্সেশ্যন দিয়া আছে। যেনেকৈ আপুনি যদি SC বা ST হয় তেতিয়াহ'লে আপোনালোকে 5 years বেছিকৈ পাব। 5 year ৰিলেক্সেশ্যন দিয়া আছে। আৰু আদাৰ OBC হ'লে আপোনালোকৰ 3 year ৰিলেক্সেশ্যন দিয়া আছে। EWS মানে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে আপোনালোকৰ ৰিলেক্সেশ্যন নাই। আৰু PWD হ'লে আপোনালোকৰ 10 বছৰলৈকে আপোনালোকৰ ৰিলেক্সেশ্যন আছে। PW প্লাছ OBC হ'লে আপোনালোকৰ 13 বছৰ আৰু ডিছেবিলিটিজ প্লাছ ST ST হ'লে মানে আপুনি যদি PWDও হয় আৰু লগতে ST বা SC হয় তেতিয়াহ'লে আপোনালোকৰ 15 বছৰ বয়স আপোনালোকৰ ৰিলেক্সেশ্যন হ'ব। তাৰপাছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সেইটো চাওঁ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে আপোনালোকক মিনিমাম ক্লাছ 10 আপোনালোকে পাছ কৰা হ'ব লাগিব। ইণ্ডিয়াৰ যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটি আণ্ডাৰত আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব। আৰু তাৰ লগতে এটা কথা আপোনালোকক মেনশ্যন কৰিছে যে আপুনি যোনখন ষ্টেটৰ হয় সেই ষ্টেটৰ এটা লোকেল লেংগুৱেজ থাকে প্ৰত্যেকখন ষ্টেটৰ। যেনেকৈ আমাৰ অসমৰ বাবে অসমীয়া লেংগুৱেজটো লোকেল লেংগুৱেজ হয়। গতিকে সেই লেংগুৱেজটো আপোনালোকে এটলিষ্ট ক্লাছ 10লৈকে পঢ়া হ'ব লাগিব। ইয়াতে আপোনাৰ 3টা আদাৰ কোৱালিফিকেশ্যন বুলি উল্লেখ কৰিছে, য'ত হ'ল নলেজ অফ কম্পিউটাৰ মানে আপোনাৰ কম্পিউটাৰ নলেজ অলপ হ'লেও থাকিব লাগিব। আৰু নলেজ অফ চাইক্লিংটো আপুনি পাৰিব লাগিব। যিহেতু এইটো পোষ্ট মাষ্টাৰৰ পোষ্ট হয় গতিকে তাত চাইক্লিংটো আপোনালোকৰ মেনশ্যন কৰা হৈছে। ইয়াতে আপোনালোকৰ এপ্লাইৰ কাৰণে কি চাৰ্টিফিকেট বা ডকুমেণ্ট আপোনালোকক লাগিব তাৰ কথা আপোনালোকক উল্লেখ কৰিছে। তো তাৰ ভিতৰত আপোনালোকক লাগিব মাৰ্কশ্বিট, ক্লাছ 10 লেভেলৰ যিখন মাৰ্কশ্বিট হয় সেইখনটো কম্পালচৰিয়ে। তাৰ বাহিৰে আপোনালোকক যি মেনশ্যন কৰিব সেই মাৰ্কশ্বিটখিনি আপুনি দিব লাগিব। আইডেণ্টি প্ৰুফ দিব লাগিব। কাষ্ট চাৰ্টিফিকেট, আপুনি যদি কিবা কেটেগৰী বা কাষ্টৰ পৰা বিলং কৰে তেতিয়াহ'লে আপুনি কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব। PWD চাৰ্টিফিকেট মানে আপুনি যদি ফিজিকেল হেণ্ডিকেপ হয় তেতিয়াহ'লে সেইখন চাৰ্টিফিকেট দিব লাগিব। আৰু যদি আপুনি ইকনমিকেলি উইকাৰ ছেকশ্যনৰ হয় তেতিয়াহ'লে আপোনাৰ EWS চাৰ্টিফিকেটখন দিব লাগিব। যদি আপুনি ট্ৰান্সজেণ্ডাৰ হয় তেতিয়াহ'লে ট্ৰান্সজেণ্ডাৰ চাৰ্টিফিকেট আৰু ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে আপোনালোকে আৰু যদি আধাৰ কাৰ্ড বা ডেট অফ বাৰ্থ চাৰ্টিফিকেট হয় তেতিয়াহ'লে সেইখন ল'লেও হ'ব।
ভিডিঅ'টোৰ শেষত মই আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ, ইয়াত টোটেল পোষ্ট হয় 21,413টা আৰু এই পোষ্টটোৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে আৰু আপোনালোকৰ যিটো এপ্লিকেশ্যন ডেট সেইটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে 10 ফেব্ৰুৱাৰীৰ পৰা। আপোনালোকে 3 মাৰ্চলৈকে এতিয়াও যথেষ্ট সময় আছে। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰোঁতে যদি কিবা ভুল হয় তাৰ কাৰণে কাৰেকশ্যন উইণ্ড' দিয়া হ'ব আপোনালোকক 3 দিনৰ সময় 6 মাৰ্চৰ পৰা 8 মাৰ্চলৈ। তো আপোনালোকে কাৰেকশ্যন কৰিব পাৰে আৰু আপোনালোকে যদি আপোনালোকৰ ক্লাছ 10ৰ যিখন মাৰ্কশ্বিট হয় মাৰ্কছবোৰ যদি 80%ৰ তলত হয় তেতিয়াহ'লে আপোনালোকে নকৰিলেই ভাল হ'ব, কাৰণ ইয়াত পাৰ্চেণ্টেজ বহুত বেছি যায় যিহেতু ৰিটেন এক্সাম একো নহয়, অনলি মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰে আৰু অল ইণ্ডিয়া লেভেলৰ এক্সাম হয়। তো অল ইণ্ডিয়াত বহুতখিনি কেণ্ডিডেটে এপ্লাই কৰে, তো তাতকৈ কম হ'লে আপোনালোকে এপ্লাই নকৰিলেও হয়, কিন্তু আপোনালোকৰ যদি মিনিমাম 80 বা 85% আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে।